আৰু বন্ধুসকল আপোনালোকে এনেধৰণে বহি ভাত খায়নে বাৰু চাওকচোন আজি আমি এনেধৰণে মাটিতে বহি এসাঁজ ভাত খোৱা আৰম্ভ কৰিছোঁ এয়াই হ'ল এক মৰম আপোনালোকৰ ফালে এনেধৰণে খায়নে বাৰু জনাবচোন এইয়া বৰ্তাকে সতি পুৰা লাগিছে একদম জলকীয়া কহা আজি আমাৰ লগত গোসাঁই বহি গ'লিছে নাই এইটো আমাৰ গোসাঁই এই আমাৰ হীৰক জ্যোতি লাহন এইটো এইটো আমাৰ হীৰক জ্যোতি লাহন মানে মই গোসাঁই বুলি মাতো কি হ'ল গোসাঁই তই লাজ কৰিছ নেকি লাজ কৰিছ নেকি এইফালে আইতা মানে আমাৰ খুইদেউ এইফালে বাবুল আজি ঘৰৰ গোটেইখিনি মানে বাকীখিনি খাবলৈ আছে বাৰু আমি খাবলৈ আছে বিহু খানা খাইছো আমি বগা জলকীয়া খাই দিছো জলকীয়া পাত দেখুৱাই দিয়ক এই পাত জলকীয়া এইবোৰ হেৰি বংশত যায় বুলি কয় যে হেৰিয়া এইটো হেৰি গোসাঁইও খাই আছে নহয় এয়া হয় নহয় জলকীয়া মাজত লৈ লৈছে পাত কাৰ বৌ আকৌ নিমখ লাগে নি মোক নালাগে নিমখ লাগিব নি নালাগে গোটেইকেইটা থৈ দিছে ডিঙিটো নোযোৱাবি আকৌ মূৰটো লাগি গ'ল এইটো আমাৰ একেবাৰে একদম লাহনৰ বংশ লাহনৰ বংশ এয়া জলকীয়া পাতত লৈ আছে নহয় মাংস চব্জি কেনেকুৱা লাগিছে বাবুল চব্জিটো ঠিক হৈছে দেহা কেনেকুৱা হৈছে হা জলকীয়াটো কি জ্বলা হৈছে দেহা ভাত লাগে নি মজা হৈছে বুলি লাগে জেতা জেতকে খাওক দুইটাই কোনে আগত খাব পাৰে পাপাই খাব পাৰে নে গোসাঁয়ে খাব পাৰে নে আমাৰ গোসাঁয়ে আকৌ বৰ্তাকক আকৌ পাপা বুলিহে মাতে ৰাইজ দেই কোনোবাই যদি সোধে বোলে হেৰি দেউতাৰ নামটো কি তেতিয়া ক'ব কি দেউতাৰ নামটো এই বাবু লাহন ধ্ৰুৱ লাহন পাপাৰ নামটো কি বুলি আকৌ সুধি দিলে কৈ দিবা আকৌ শ্ৰীমন্ত লাহন বোলে আকৌ উল্টা পুল্টা কথা যে এই আমাৰ ৰাইজবোৰে কেনেকে খাই চক আমি এনেকৈয়ে খাওঁ আৰু সদায় আমি মাটিৰে জন্ম মাটিৰে মানুহ